তথাপি প্ৰতিজনৰ মনত নৱবৰ্ষৰ অনেক ৰঙীন প্ৰত্যাশা। ইয়াতে সময় পুৰণিক বিদায় দি নতুনক আঁকোৱালি লোৱা। বছৰ বাগৰি বছৰ আহে, দিন ৰাতি একেই থাকে। আমাৰ অভ্যাস, আমাৰ আসক্তি হয় জানো সলনি? নৱবৰ্ষৰ দিনটোৱে দিয়ে জানো আমাক সঁচা অৰ্থত নতুনৰ চিন্তা শক্তি? যদি দিয়ে তেন্তে নৱবৰ্ষক স্বাগতম। যদি নিদিয়ে মোৰ বাবে 1 জানুৱাৰী 2024 হ'ব পৃথিৱীৰ আধি কোটিৰ ফলত সৃষ্টি হোৱা মাত্ৰ সাধাৰণ দিন এটাৰ প্ৰতিফলন। তথাপিতো এই দিনটোক জনাও হৃদয়েৰে স্বাগতম। সুখী হওক সমগ্ৰ মানৱ সমাজ 2024 ইংৰাজী বৰ্ষৰ প্ৰতিটো ভোট। হেপী নিউ ইয়াৰ 2024। ধন্যবাদ। সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম ধৰ্মেন্দ্ৰ বৰুৱা। কবিতা সৰুৰ পৰা ভাল পাইছিলোঁ, পঢ়িছিলোঁ, কিন্তু কবিতা পুথি লিখিম বুলি ভবা নাছিলোঁ। আৰু তেনেকৈয়ে হৈ গ'ল। জীৱনে কিছু শিকাই যোৱা কিছু কথা শব্দবোৰ দিবলৈ চেষ্টা কৰিলোঁ। বৰ্ষা গ্ৰন্থমেলাত মোৰ এখন কবিতা পুথি প্ৰকাশ পায়, আৰু কবিতা পুথিখনৰ নাম হৈছে নিশাৰ জোনাকত জীৱনৰ কবিতা। আৰু ইমান ভাল লাগিছে যে এই কবিতা পুথিখন লিখাৰ পিছত মই ভবা নাছিলোঁ কেতিয়াও দৰ্শকে পাঠক ৰাইজে খুব সুন্দৰভাৱে আঁকোৱালি লৈছে, আৰু বহুখিনি কিতাপ ইতিমধ্যে বজাৰত বিক্ৰী হৈছে এতিয়ালৈকে। আৰু গোটেই কেৱল নলবাৰী জিলাতে নহয়, সমগ্ৰ অসমৰ বিভিন্ন ঠাইলৈ কিতাপখন বিচৰিত গৈছে। অতি সুখী হৈছোঁ। আৰু ইয়ালৈ আহি আচলতে এনেকুৱা লাগিছে যে আমি খালৰ পানীত সাঁতুৰি ফুৰা ল'ৰা আজি যে সাগৰ দেখা পাইছোঁ, এনেকুৱা লাগি গৈছে আচলতে। ইয়াত বিশিষ্ট কবিসকল, নাট্যকাৰ, গল্পকাৰ, সন্মানীয় সাংবাদিকসকল সকলোকে লগ পাই মানে ইমান এটা মহৎ অনুষ্ঠানত নিজকে ইয়াত উপস্থিত থাকিবৰ বাবে সৌভাগ্য অনুভৱ কৰিছোঁ। আজি নহওক এই কবিতা পুথিখন মোৰ অকণমান বাস্তৱভিত্তিক কবিতা পুথি। মই যি সমাজখনত দেখিছোঁ, মোৰ জীৱনত যি ঘটিছে সেই ধৰণৰ কথা ইয়াত উল্লেখ আছে। কবিতাৰ ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। কবিতা হৈছে নে হোৱা নাই তাৰ ভিতৰত এটা মই পাঠ কৰিবলৈ লৈছোঁ। ভোক মানুহৰ এক স্বাভাৱিক প্ৰকৃতি। ভোক সকলো প্ৰাণীৰেই থাকে। অৱশ্যে আন প্ৰাণীবোৰতকৈ মানুহৰ ভোকৰ সংজ্ঞা অলপ পৃথক। কাৰোবাৰ যদি থাকে ভাতৰ ভোগ, আন কাৰোবাৰ থাকে সন্মানৰ ভোগ, পদবীৰ ভোগ, আত্মমৰ্যাদাৰ ভোগ। এই ভোকৰ বাবে আজিৰ পৃথিৱীত দেখা গৈছে ইমান অগ্ৰগতি। ভোগ নথকাহেঁতেন আজিও হয়তো মানুহে আদিম অৱস্থাতে জীৱন নিৰ্বাহ কৰিব লাগিলহেঁতেন। আদিম মানুহৰ সপোন আছিল সৰুকৈ হ'লেও জুপুৰি এটা সাজিব আৰু 4 বেৰৰ ভিতৰত এসাঁজ আনন্দৰে খাব। আজি মানুহে উন্নতিৰ শিখৰত উঠে, জুপুৰিৰ পৰা আঁতৰি ডাঙৰ ডাঙৰ অট্টালিকা হ'ল। এতিয়া মানুহে প্ৰকৃতিৰ মুকলি পৰিৱেশত নৈদিকতাৰ পাৰত হৈ এসাঁজ শান্তিৰে খোৱাৰ ভোকত নষ্টালজি হৈ পৰে। ডিচেম্বৰ মাহৰ প্ৰচণ্ড শীতক নেওচি তেওঁলোকে মনে বিচৰা বনভোজস্থলীলৈ আগবাঢ়ে আৰু প্ৰকৃতিৰ সৈতে এসাঁজ খোৱাৰ ভোক নিবাৰণ কৰে। দুখীয়া নিচলাসকলৰ যদি থাকে দুবেলা দুমুঠি পেটে ভাতে খোৱাৰ ভোগ, সংগ্ৰান্তসকলৰ মাজত দেখো নিদ্ৰাৰ ভোগ। ৰাজনৈতিক নেতাৰ ভোগ সমতাৰ ভোগ, বিদ্ৰোহীসকলৰ মাজত জাগ্ৰত হয় স্বাধীনতাৰ ভোগ। এটি শিশুৱে জন্মিয়ে কান্দে কাৰণ তাৰ ভোক লাগে। মাকৰ গাখীৰ পোৱাৰ পিছত তাৰ ভোক নিবাৰণ হয়। কিছুদিন পিছতে আৰম্ভ হয় এসাঁজ ভাতৰ ভোগ। কৈশোৰপ্ৰাপ্তি হোৱাৰ লগে লগে সি আৰু ভাতৰ ভোগত সন্তুষ্ট নহয়, আৰম্ভ হয় কামনাৰ ভোগ। বিবাহৰ পিছত বাৰে গৰ্বিত সন্তানৰ পিতৃ মাতৃ হোৱাৰ ভোগ। একেই জীৱন চক্ৰ। মুঠতে ভোকৰ বাবে ইমান সুন্দৰভাৱে চলি আছে এই পৃথিৱীখন। এই ভোকৰ বাবে সমগ্ৰ পৃথিৱীত দেখা গৈছে দৈনিক নতুন নতুন সৃষ্টি। এই ভোকৰ বাবে অনিদ্ৰাত অনাহাৰে কটাইছে বহুজনে। মানুহ হৈ পৰিছে একতা যন্ত্ৰ। চতুৰ্দিশে কেৱল দেখো প্ৰতিযোগিতা। কোনোবাই কষ্টেৰে তীব্ৰগতিত দৌৰিছে, কোনোবাই তাক অন্যায়ভাৱে লেগ মাৰি বগৰাই দিছে আৰু নিজে সফলতাৰ শিখৰত উঠিছে। মুঠতে আজিৰ মানুহে ভোক নিবাৰণৰ ৰণত নামিছে। চলবল কৌশলেৰে হ'লেও নিবাৰণ কৰি গৈছে এটাৰ পিছত আন এটা প্ৰাপ্তি আৰু তৃপ্তিৰ ভোগ। এই ভোকৰ বাবে কোনোৱে নাম-যপ সকলো লভিছে। এই ভোকৰ বাবে বহুজনে হাতত হাতকেৰেও পিন্ধিব লগা হৈছে। এই ভোকৰ বাবে বিকশিত হৈছে ভিন্ন ধৰণৰ সৃষ্টিশীল প্ৰতিভা। এই ভোকৰ বাবে হৈছে ভাইয়ে ভাইয়ে প্ৰচণ্ড কাজিয়া। কিন্তু কিয় জানো মোৰ দেখোন আজিকালি ভোকেই নলগা হ'ল। সেয়া লাগিলে প্ৰাপ্তিয়ে হওক
কিংবা